বন্ধুসকল বৰ্তমান আছোঁ গুৱাহাটীৰ বেহাৰবাৰীত থকা ব্ৰহ্মপুত্ৰ বজাৰত। আজি যিহেতু দেওবাৰ, অফিচ বন্ধ, ভাবিলোঁ কিবাকিবি অলপ বজাৰ কৰোঁ আৰু তাকে ভাবি বন্ধু ৰাহুল নেওগ আৰু মই এই বজাৰখনলৈ আহিলোঁ। আচলতে ব্ৰহ্মপুত্ৰ বজাৰ হ'ল শাক পাচলিৰ এখন হোলচেল বজাৰ। ইয়াত প্ৰায় সকলো ধৰণৰ শাক পাচলিয়ে বহুত কম দামত পোৱা যায়। মই আগতেও ইয়াত মাজে মাজে বজাৰ কৰোঁ, ভাবিলোঁ এইবাৰ সকলোকে অলপ দেখুৱাই দিওঁ। আচল কথাটো হ'ল বাহিৰৰ যিবোৰ পাচলি বেপাৰী তেওঁলোকে ইয়াৰ পৰাই পাচলিবোৰ কিনি নি বিক্ৰী কৰে আৰু এনেধৰণৰ হোলচেল বজাৰ গুৱাহাটীত প্ৰায় কেইবাখনো আছে। যিহেতু গুৱাহাটীত পাচলিৰ দাম বহুত বেছি বুলি সকলোৱে কয়, সেয়েহে য'ত বস্তুৰ দাম কম মানুহ তালৈকে যাব। আৰু আপোনালোকে দেখিছে বহুত মানুহ ইয়াত বজাৰ কৰিবলৈ আহিছে। যিহেতু এইখন হোলচেল বজাৰ, সেইকাৰণে বেপাৰীবোৰে অলপ বেছিকৈ পাচলি কিনি দিবলৈ ভাল পায়। আৰু আপোনালোকে যদি বজাৰ কৰিবলৈ আহে তেতিয়া 2জন বা 3জন একেলগে হৈ বজাৰ কৰিবলৈ আহিব, তেতিয়া কিনিবলৈ সুবিধা হ'ব। এতিয়া ইয়াতে লৈছোঁ অলপ বিলাহী, য'ত বাহিৰত 1 কেজি বিলাহীৰ দাম 50ৰ পৰা 60 টকা, ইয়াত কিন্তু 5 কেজি বিলাহীৰ দামে 60 টকা। তেন্তে পাৰ কেজি 12 টকাকেহে পৰিল। আৰু এইফালে ল'লোঁ অলপ ফুলকবি, কেজি প্ৰায় 20 টকামানকেহে পৰিল। আৰু এইবোৰ তিয়ঁহ তেওঁলোকে প্ৰায় 20 টকা কেজিকে বিকি আছে। 100 টকা পালা মানে কেজি 50 টকা। আমি দুইজনে মিলি প্ৰায় বহুতখিনি বজাৰ কৰিলোঁ। সকলোবিলাক পাচলিৰ দাম মই এতিয়া জনাই দিয়া নাই, কিন্তু বাহিৰৰ বজাৰতকৈ আপোনালোকে 5 গুণ কম দামত পাচলি কিনিব পাৰিব। এবাৰ আহি চাব। আৰু বজাৰখনৰ একজেক্ট লোকেশ্যনটো হ'ল, যদিহে আপোনালোকে লালমাটি ফালৰ পৰা আহে তেতিয়াহ'লে MG শ্ব'ৰুমটো পাৰ কৰিয়েই বেহাৰবাৰী ব্ৰিজখনৰ ঠিক তলতেই আপোনালোকে এই বজাৰখন পাব।